হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ কিন্তু ইমান ভাল নহয়, মনটো বহুত দুখ মানে বিশেষকৈ মানে শৰীৰটো মানে দুখ নহয়, শৰীৰটো মানে ভালেই আছে, কিন্তু শাৰীৰিকভাৱে বহুত ভাগি পৰিছোঁ। কাৰণ কেলৈ নিজৰ আপোন মানুহবোৰে যেতিয়া পৰৰ নিচিনা ব্যৱহাৰ কৰে তেতিয়া মনটো বহুত বেয়া লাগে, আৰু পৰৰ ভুলটো তেতিয়া ক'বলৈ বাকিয়ে নাই। আৰু ইহঁত দুজনে পূৰা কাজিয়া হৈ আছে পূৰা। তাৰপিছত বাকীনো কি ক'ম, মনটোতে হাঁহি থাকোঁ, মুখত হাঁহিটো লৈ তাৰপিছত নিজে দুখ অনুভৱ কৰি আনক কি কৰোঁ মানে হহুৱাই থাকিব বিচাৰোঁ। সেইটো কাৰণে মানে মুখত হাঁহিটোৱে মেইন, হাঁহিটো মানে হাঁহি থাকিলে মনটো অলপ ভাল লাগে। আৰু যেতিয়া মানুহৰ নেকি কিবা এটা মনত যদি শাৰীৰিকভাৱে আঘাত পায় নহয়, তেতিয়া কি হয় কি বুলি ক'ম বাৰু, এতিয়া মই বুজাব নাজানো। খাব মন নাযায়, ভাত খাবলৈ ওচৰত মনটো অশান্তি লাগি থাকে, আৰু শুব মন নাযায়, টোপনি নাহে, একেবাৰে চকু দুহাত তিনি হাত সোমাই গৈছে চাওকচোন। আৰু এইপিনে কি হৈছে, আৰু মানে কি যেতিয়া মানে আপোনালোকক যেতিয়া নিজৰ আপোন মানুহে কোনোবাই যদি দুখ দিব যায়, তেতিয়া মানে মেইন কথা হৈছে কোনোবাই যদি আমাক যদি সহায় কৰিবৰ কাৰণে যায়, যেতিয়া মই সহায়ৰ হাতখন খুজিলোঁ, তেতিয়া মানে সেইজনী মানুহে যদি সহায়ৰ হাতখন দি যদি আগবাঢ়ি যাব বিচাৰে, বা কোনোবাই যদি মোক অকণমান সহায় কৰিব যায়, তেতিয়াহ'লে যদি সেইজন মানুহক যদি মই ভাল ব্যৱহাৰ নকৰোঁ, বা মই ইগনৰ কৰোঁ, বা তাক মই কিবা ধৰি লওক ব্লেকমেইল কৰি মানে মই তাক কিবা ধৰণে মানে কেনেবাকৈ মানে কথাবোৰ কওঁ, তেতিয়াহ'লে তাৰ মনত কেনেকুৱা দুখ পাব, সেইটো আপোনালোকে এবাৰ ভাবি চাওকচোন। আৰু বিশেষকৈ মই বেলেগৰ কথা নকওঁ বাৰু, মোৰ নিজৰ কথাই কৈছোঁ, কিন্তু মনটো কিন্তু বহুত দুখ, ইমান ভাল লগা নাই মনটো, একদম বহুতেই মানে মন চন ভাগি আছে। আৰু কালি যিহেতু আমি অৰুণাচলৰ পৰা আহি পালোঁহি, এয়া বেটী লগ পালোঁ, বেটী খুব ভাল পাইছে। আৰু পথাৰলৈ আহিলোঁ, এয়া হৈছে কাজল। কি খবৰ কাজল? বঢ়িয়া ন? ইমান ভাল নহয় বাৰু, পথাৰ বেয়া। কাজলহঁতৰ পথাৰখিনি ধান একদম বেয়া, আমাৰ একদম ধান বেয়া হৈছে। সেইকাৰণে ধান বেয়া হ'লে মানুহনো ক'ত ভাল হৈ থাকিম, মানুহ বেয়া। খবৰ বেয়া মানে মানুহ ঠিকেই মানে। আৰু মানুহজনী মানে তেনেকৈ মানে কিবা বেমাৰ হৈছে বা কিবা বুলি অসুস্থ নহয়, কিন্তু মনটো বেয়া, মানে মনটো কাজলৰ মন বেয়া, কাজলৰ পথাৰ বেয়া, মন বেয়া। কিন্তু মোৰ মনটো হৈছে বেলেগকৈ বেয়া, বেলেগকৈ মানে কি হ'ল, মই এতিয়া বুজাব নাজানো, আপোনালোকক ক'ব নাজানো। মনটো মানে কি বেয়া লাগি আছে মই নিজে নাজানো, কি বেয়া লাগি আছে মানে মনটোত বেলেগক যিটো কথাত মোৰ বেয়া লাগি আছে, মই হয়তো বেলেগক প্ৰকাশো কৰিব নোৱাৰোঁ, আৰু মনৰ ভিতৰত সাঁচি থ'বও নোৱাৰোঁ। সাঁচি থ'লেও মানে খুন্দি থাকে বুকুখন, আৰু প্ৰকাশ কৰিলেও হয়তো কিছুমান মানুহে বেয়া পাব পাৰে, সেইটো কাৰণে মই প্ৰকাশ কৰিব নোৱাৰোঁ। বিপদে হ'ব ন। প্ৰকাশ কৰি কিনে যিহেতু মই একো তাত মানে কি বুলি ক'ম বা, যদি মই প্ৰকাশ কৰোঁ তাত যেতিয়া মই একো হেৰিয়ে নাপাওঁ, সেইটো কথা মই প্ৰকাশ কৰিও লাভ নাই। আৰু বেলেগকেনো কি ক'ম, বেছি দীঘলীয়া নকৰোঁ, মনটো অকণমান বেয়া লাগিছে দেখি পথাৰ পিনে আহিলোঁ ভাল লাগিবৰ কাৰণে। এয়া কাজলহঁতৰ পথাৰ, পানীয়ে মাৰিলে, পথাৰ বেয়া, কাজলৰ মন বেয়া। আৰু এইপিনে চাওকচোন, এতিয়াও পানী সাগৰ, মানে কি হৈছে পিছপিনে ভেটাৰ আছে, মাছ খোৱা ভেটাৰ। সিহঁতে মানে কি হ'ল, ভেটাত মানে মাছ ধৰিবৰ কাৰণে ভেটাৰ মানে এনি টাইম খুলিয়ে নিদিয়ে, যেতিয়াও মানে ভেটাৰ অকল মাছ। অকল সিহঁতে নিজৰ পেটটোৰ কথা ভাবিছে, মাছ ধৰিব লাগে, বিকিব লাগে, টকা পাব লাগে। কিন্তু আমাৰ যে খেতিয়কবিলাকৰ যে ধান বেয়া হৈছে, অনিষ্ট কৰিছে, কিবা হৈছে, সেইটো মানে একেবাৰে ভাবি নাপায়। এতিয়াও চাওকচোন, এতিয়া এইখিনি পথাৰে কালি পৰহি ইমান সৰু ছোৱালীজনী এৰি কিনে কঠীয়া উঠাই মানুহজনৰ লগত দুটাই ৰুই থৈ গৈছিলে, এয়া গতি কৰিলে পথাৰত। এডোখৰ আছে, এডোখৰ নাই, বাকীনো কি ক'ম আৰু, উপায়তো নাই বাৰু। যি কি নহওক, আজিলৈ ইমানতে ভিডিঅ'টো। কিবা এটা যদি মানুহক যদি ভুলকৈ কৈছোঁ, যদিও কাৰোবাৰ গাত লাগিছে অলপ, তেতিয়াহ'লে নিজৰ ভণ্টি বুলি ভাবি, যদিও মানে কাৰোবাক যদি মনত আঘাত লগাকৈ দুই এষাৰ কথা কৈছোঁ, নিজৰ ভণ্টি বুলি ভাবি যাতে মাফ কৰি দিব লাগে। বাই বাই।